নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ নতুন পদ কেতিয়া মুকলি হ'ব আৰু আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ডত নতুন পদ মুকলি হ'বনে আৰু ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হাইট কিমান হ'ব লাগে আৰু বয়স কিমান হ'ব লাগে এই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। অসম বন বিভাগৰ নতুন পদ নৱেম্বৰ মাহত মুকলি হ'ব। আৰু এতিয়া বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে যদিহে নৱেম্বৰত অসম বন বিভাগৰ নতুন পদ মুকলি হয় তেন্তে ফৰেষ্ট গাৰ্ডত নতুন পদ মুকলি হ'বনে নহয়। এতিয়া আপোনালোকৰ আজিৰ ডেটত ফৰেষ্ট গাৰ্ডত বহুতখিনি পদ খালী হৈ আছে। যেতিয়া নৱেম্বৰত অসম বন বিভাগৰ নতুন পদ মুকলি হ'ব আপোনালোকৰ তাৰ লগতে ফৰেষ্ট গাৰ্ডতো নতুন পদ মুকলি হ'ব। গতিকে যিসকলে ফৰেষ্ট গাৰ্ডৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে এইটো এটা বহুত বেছি ভাল খবৰ। এতিয়া আপোনালোকৰ যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে যে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 18ৰ পৰা 40 বছৰ। তাৰপিছত আপোনালোকৰ যিসকল ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC কেণ্ডিডেট 3 বছৰ এজ চিলেকশ্যন পায়। আকৌ কৰিছোঁ বয়সটো জেনেৰেলৰ 18ৰ পৰা 40, ST সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ চিলেকশ্যন পায়। তাৰপিছত আপোনালোকৰ যিসকলৰ হাইটটো কম আছে সেইসকলৰ বাবে এটা ভাল খবৰ। এতিয়া আপোনালোকৰ যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপৰা আপোনালোকৰ যিখিনি ST কেণ্ডিডেট আছে তেওঁলোকৰ মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। হাইটটো মই আকৌ কৈ দিছোঁ, যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ, ফিমেলৰ হ'ব লাগে 150 চেণ্টিমিটাৰ। তাৰপৰা যিসকল ST কেণ্ডিডেট আছে ST লাগিলে HA হওক নাইবা STP হওক তেওঁলোকৰ মেল কেণ্ডিডেটৰ হাইট হ'ব লাগে 153 আৰু ফিমেলৰ হাইট হ'ব লাগে 145। তাৰপৰা আপোনালোকৰ যিটো চেষ্ট, আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ নৰ্মেল চেষ্ট হ'ব লাগে 79 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। আপোনাৰ চেষ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই, আপোনালোকৰ সকলো কাষ্টৰ চেষ্টটো একে হ'ব লাগে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছটো অলপ দীঘলীয়া হয়। ফৰেষ্ট গাৰ্ডত চিলেকশ্যন প্ৰচেছত টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট। ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। ল'ৰাসকলে 3.2 কিলোমিটাৰ আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ দৌৰিব লাগে। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে লং জাম্প। ল'ৰাসকলে 16 ফুট 7 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত বহুতে সুধি থাকে যে ফৰেষ্ট গাৰ্ডত মেল কেণ্ডিডেটৰ চিন আপ থাকে নেকি। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো ফিজিকেল টেষ্টত তাত কোনো ধৰণৰ চিন আপ নাথাকে, আপোনালোকৰ 2টাই ফিজিকেল ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টটোত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহে, প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ককে, টোটেল মাৰ্ক হ'ব আপোনালোকৰ 50 আৰু টোটেল কুৱেশ্যন হ'ব 100। আৰু আপোনালোকৰ এই পৰীক্ষাটো যি পৰীক্ষা হয় তাত এটা কথা ভাল, সেইটো হৈছে যে এই পৰীক্ষাটোত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। এতিয়া বহুতে এইটো ভাবি থাকে যে ফৰেষ্ট গাৰ্ডৰ পৰীক্ষা যিহেতু ফৰেষ্ট ৰিলেটেড কুৱেশ্যন আহে নেকি। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো পৰীক্ষা হয় তাত কোনো ধৰণৰ ফৰেষ্ট ৰিলেটেড ইমান কুৱেশ্যন নাহে, আপোনালোকৰ 1টা বা 2টা আহিব, কিন্তু আপোনালোকৰ অসম আৰক্ষী হওক নাইবা ADR 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো ৰিটেন টেষ্ট হয় তেনেকুৱা কুৱেশ্যন পাব পাৰে। এতিয়া আপোনালোকৰ অসম পুলিচৰ যিটো পৰীক্ষা হয় তাত গোটেইখিনি অসম পুলিচ ৰিলেটেড কুৱেশ্যন নাহে, 1টা বা 2টা আহে, কিন্তু বাকীখিনি আপোনালোকৰ জেনেৰেল নলেজ, ইংলিছ, মেথছ আৰু ৰিজনিঙৰ পৰা আহে। আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ডৰ পৰীক্ষা সেইটো আপোনালোকৰ ছেম হয়। তাৰপিছত যিটো 3 নম্বৰ ষ্টেপ হৈছে সেইটো হৈছে ৱাকিং টেষ্ট। ৱাকিং টেষ্টত মেল কেণ্ডিডেট 26 কিলোমিটাৰ আৰু ফিমেল কেণ্ডিডেট 16 কিলোমিটাৰ আপোনালোকৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে। মেল কেণ্ডিডেট 26 আৰু ছোৱালীসকলে 16 কিলোমিটাৰ খোজকাঢ়িব লাগে। আপোনালোকৰ এই যিটো ৱাকিং টেষ্ট হয় ৱাকিং টেষ্টৰ কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। এতিয়া আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে অকল খোজকাঢ়িলে 4 ঘণ্টাত 26 কিলোমিটাৰ কমপ্লিট কৰিব নোৱাৰে, আপোনালোকৰ মাজে মাজে দৌৰিব লাগে। আৰু আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, ছেকেণ্ড হৈছে ৰিটেন টেষ্ট, থাৰ্ডটো হৈছে ৱাকিং টেষ্ট আৰু একেবাৰে যিটো লাষ্ট হৈছে সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। গতিকে যিসকলে ফৰেষ্ট গাৰ্ডৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু যিসকলৰ হাইটটো কম হৈছে তেওঁলোকৰ বাবে ভাল খবৰ। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো চিলেকশ্যন প্ৰচেছ তাত কম্পিটিশ্যনটো বেছি হয়, কিন্তু তাত কেণ্ডিডেটৰ সংখ্যাটো বেছি হয়। প্ৰথম কথা, ইয়াত আপোনালোকৰ বয়সটো বেছি হ'লেও এপ্লাই কৰিব পাৰে। যিটো ছেকেণ্ড পইণ্ট সেইটো হৈছে যে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ হাইটটো কম লাগে।
আৰু আপোনালোকৰ যিটো থাৰ্ড পইণ্ট সেইটো হৈছে যে ফৰেষ্ট গাৰ্ডৰ বাবে বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি থাকে, কিয়নো আপোনালোকৰ ফৰেষ্ট গাৰ্ডত সোমোৱাৰ পিছতে কান্ধত এটা ষ্টাৰ লগাব পাৰে। গতিকে ফৰেষ্ট গাৰ্ডত বহুত বেছি কম্পিটিশ্যন হয়। যদিহে আপুনি ফৰেষ্ট গাৰ্ডৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।